গুড মৰ্ণিং। তো আজি ৰাতিপুৱাৰ দুটা ভাবিছোঁ ভাল খবৰ শ্বেয়াৰ কৰোঁ। বাতৰি কাকত পঢ়িলে ভাল খবৰ বিচাৰি উলিয়াবলৈ কেতিয়াবা দিগদাৰে হয়। পবা বৰ্ষাৰণ্য, অসমৰ পবা বৰ্ষাৰণ্য বা সংৰক্ষিত বনাঞ্চল হিচাপে আছিলে ধেমাজি জিলাত, অসম অৰুণাচল সীমান্তত। চ' পবা বৰ্ষাৰণ্যক ৱাইল্ড লাইফ চেঞ্চুৰী বা অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে। আগতে আছিল এখন সংৰক্ষিত বনাঞ্চল, অসম চৰকাৰে সংৰক্ষিত বনাঞ্চল বা ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা আছিলে। তো আপোনালোকে জানে যে ৰিজাৰ্ভ ফৰেষ্টৰ পিছত নেক্সট ষ্টেপটো হ'ল অভয়াৰণ্য, তাৰ ওপৰত আছে ৰাষ্ট্ৰীয় উদ্যান, আমাৰ যেনে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। চ' যেতিয়া অভয়াৰণ্য হ'ল, তো ভাৰত চৰকাৰৰ যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰত আহিব আৰু তাৰ জীৱ জন্তুসমূহ বা গছ গছনিসমূহো সুৰক্ষা লাভ কৰিব, প্ৰটেকশ্যন লাভ কৰিব। ঠিক অসম আৰু অৰুণাচল সীমান্তত যিখন এই বৰ্ষাৰণ্য মানে 12 মাহে সেমেকি থাকে কাৰণে বৰ্ষাৰণ্য বুলি কয়। চ' ই প্ৰকৃতিপ্ৰেমীসকলৰ কাৰণে এটা ভাল খবৰ বা পৰিৱেশ তন্ত্ৰৰ কাৰণে ই এটা ভাল খবৰ। বা যিবিলাক আমি জীৱকুলৰ কথা কওঁ বা ইনডেঞ্জাৰ স্পেচিছ, হয়তো বিভিন্ন ধৰণৰ গছ গছনি আছে, ওখ ওখ গছ বহুত আছে তাতে। গতিকে অসমৰ অভয়াৰণ্যৰ সংখ্যা আৰু এখন বৃদ্ধি পালে আশা কৰোঁ ই পৰ্যটকৰ কাৰণেও আকৰ্ষণীয় হ'ব। ধেমাজিত আছে, ধেমাজি জিলাত এই পবা বৰ্ষাৰণ্যখনক অভয়াৰণ্য ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হ'ল। আৰু এটা খবৰ ইণ্টাৰনেটত এইকেইদিন অকণমান বহুত চলিছে বা নেশ্যনেল নিউজ পেপাৰবিলাকতো আহিছে। গুৱাহাটী IITত খুচি নামৰ ছোৱালী এগৰাকী জইন কৰিছে চিভিল ইঞ্জিনিয়াৰিঙৰ BTech-ত। ভাবিলে ইয়াত খবৰটোনো কি? খুচিৰ ঘৰ পাঞ্জাৱৰ ভাটিন্দাৰ এখন সৰু গাঁৱত। বাপেকে মোবাইল ৰিপেয়াৰিঙৰ দোকান আছিলে। সাধাৰণ পৰিয়ালৰ চৰকাৰী স্কুলত পঢ়া ছোৱালী, কিন্তু তাইৰ ইচ্ছা আছিলে যে ডাঙৰ কোনোবা ইনষ্টিটিউশ্যনত পঢ়া শুনা কৰা বা ডাঙৰ ভাল ইঞ্জিনিয়াৰিং কলেজত, প্ৰতিষ্ঠিত ইঞ্জিনিয়াৰিং কলেজত পঢ়া শুনা কৰা, কিন্তু সুবিধা নাছিলে। কিন্তু এদিন ইচ্ছা আছিলে, সেইকাৰণে কি কৰিলে, এবাৰতো তাতে ছুপাৰ 100 বুলি কোচিঙৰ প্ৰগ্ৰেম এটা হয়, তাৰে লোকেল ৰিফাইনাৰী এটাই পাতে, তাই ক্ৰেক কৰিলে, কোচিং কৰিলে এবছৰ, আৰু তাৰপিছত চিভিল ইঞ্জিনিয়াৰিং তাই IIT গুৱাহাটী জানে ভাৰতবৰ্ষৰ IIT সমূহৰ ভিতৰত ভাল ৰেংকত থকা, ওপৰৰ ৰেংকত থকা এখন IIT, আৰু তাত ছিট পালে। আৰু সেইটো খবৰ প্ৰায় গুগলতো যদি আপুনি চাৰ্চ কৰে পাই যাব। আৰু নেশ্যনেল নিউজ পেপাৰৰ কেইবাখনতো এইটো হাইলাইট কৰিছে খুচিৰ এই এডমিশ্যনৰ খবৰটোৱে। থেংক ইউ আজিৰ কাৰণে।